এতিয়া আপোনালোকে ফৰ্ম বিলাক ঘূৰাই দিলে নে আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাম যে অসম চৰকাৰৰ ঘোষণা কৰা 2024-25 চনৰ বাজেটত আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে কি ঘোষণা কৰা হৈছে লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ নিজৰ বেংক একাউণ্টত 10,000কৈ টকা কেতিয়া আৰু কেনেকৈ পাব তো ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে অসম চৰকাৰে 2024-25 চনৰ বাজেটত এনেকুৱা ঘোষণা কৰিছে কি ঘোষণা কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছো তো ইয়াতে লিখা আছে অসম বাজেট 2024-25 ৰ অন্যতম লক্ষ্য মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ দ্বাৰা মহিলা সবলীকৰণ আৰু আত্মনিৰ্ভৰশীলতা আৰু উদ্যোগীকৰণত উদগনি দিয়াৰ এক লক্ষ্য লৈছে অসম চৰকাৰে 2024-25 চনৰ বাজেটত তাৰ পিছত লিখা আছে গ্ৰাম্য মহিলা উদ্যোগী সবলীকৰণৰ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত গ্ৰাম্য মহিলাসকলক উদ্যোগীকৰণৰ এক বিশেষ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে তাৰ পিছত আৰু কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাই আছো লগতে জনাই দিম যে আপোনালোকে টকাখিনি কেতিয়া আৰু কেনেকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু বিশেষ মন্তব্য আগবঢ়াইছে তো এতিয়া আপোনালোকক দেখুৱাই আছো অসম চৰকাৰে 2024-25 চনৰ বাজেটত আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে কি সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথম সিদ্ধান্ত হল গ্ৰাম অঞ্চলৰ আত্মসহায়ক গোটৰ 39,61,743 গৰাকী সদস্যলৈ 10,000 টকাকৈ উদ্যোগিক পুঁজি প্ৰদান কৰিব অসম চৰকাৰে তো গাঁও অঞ্চলত যিবোৰ মহিলাই বসবাস কৰে তেনেকুৱা 39 লাখ আত্মসহায়ক গোটৰ মহিলাক কিন্তু 10,000কৈ টকা প্ৰদান কৰিব বুলি 2024-25 চনৰ বাজেটত ঘোষণা কৰিছে তাৰ পিছত আৰু লিখা আছে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম 25,000 টকাৰ বেংক ঋণৰ লগতে হিতাধিকাৰীসকলক 12,500 টকাৰ মূলধনী ৰাজসাহায্য প্ৰদান কৰা হ'ব তো প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদান আৰু ৰাজসাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব তো প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যসকলে কিন্তু মুঠ 47,500 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী সাহায্য ইয়াৰ ভিতৰত 10,000 টকা চৰকাৰে ফ্ৰীতে প্ৰদান কৰিব তাৰ পিছত বেংকৰ ফালৰ পৰা লাভ কৰিব 25,000 টকা আৰু চৰকাৰে আকৌ ৰাজসাহায্য হিচাপে 12,500 টকা প্ৰদান কৰিব তো একেবাৰে শেষত কোৱা হৈছে নগৰ অঞ্চলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্য সামৰি লোৱা হৈছে তো এতিয়া আপোনালোকক জনাই দিছো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে কেনেকৈ আৰু কেতিয়া 10,000 টকাটো বেংক একাউণ্ট যোগে প্ৰদান কৰিব তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি চাই লওক ফৰ্মখিনি আমি পৰীক্ষা কৰিম বেলেগ পৰীক্ষা নকৰো খালি বাচ্চা কিমান আছে হেতুৱে পৰীক্ষা কৰিম তিনিটা ট্ৰাইবেল হলে 4টা এনেকে আমি এটা সীমা বান্ধি দিছো আৰু সেইটো চোৱাৰ পিছতে এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব 10,000 টকা টুপুং কৰি জমা কৰি দিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ তো ধন্যবাদ।